নমস্কাৰ ছাত্ৰ ছাত্ৰী সকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ ৭ অসমৰ নদ নদীৰ অংশ ৪ ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ সম্পৰ্ক আৰু গৰাখহনীয়া আৰু বানপানীৰ বিষয়ে এতিয়া আজিৰ ভিডিঅ'টোত তোমালোকে কি জানিব পাৰিবা সোৱা ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দাসকলৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভূমিকা অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইয়াৰ বাসিন্দাসকলৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত প্ৰভাৱনো কেনেকুৱা বিশেষকৈ কৃষি ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত আৰু পৰ্যটনৰ ক্ষেত্ৰত এই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এতিয়া সোৱা অৰ্থনৈতিক গুৰুত্ব এখন নদীৰ ইয়াৰ সাহিত্য সংস্কৃতি অৰ্থনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে আৰু ব্ৰহ্মপুত্ৰ নদীৰো অসমীয়া সংস্কৃতি পৰম্পৰা অৰ্থনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় সেইসমূহ আজি আমি আলোচনা কৰিম অৰ্থনৈতিক গুৰুত্ব ইকনমিক ইম্পৰ্টেন্স এতিয়া সোৱা জল পৰিবহন হৈছে কম খৰচী পৰিবহন ব্যৱস্থা এতিয়া জল পৰিবহনটো এটা কম খৰচী ব্যৱস্থা আৰু এই ব্যৱস্থাত সীমাবদ্ধতাবোৰ বেছিকৈ নাথাকে আন ব্যৱস্থাসমূহৰ তুলনাত আৰু এই জল পৰিবহনৰ যোগেদি গধুৰ বস্তু সামগ্ৰী এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পৰিবহন কৰিব পাৰি আৰু এই ব্যৱস্থাত ইন্ধনৰ খৰচো কি হয় তুলনামূলকভাৱে কম হয় সেইকাৰণে জল পৰিবহন ব্যৱস্থাক কম খৰচী পৰিবহন ব্যৱস্থা বুলি কোৱা হয় আৰু এই জল পৰিবহনৰ ব্যৱহাৰ অতীতৰ পৰাই চলি আহিছে মানুহে অকল পৰিবহনৰ বাবে নৈ ব্যৱহাৰ কৰা নাছিল চাবা ইতিহাসত কেইবাটাও অভিলেখ আছে য'ত কোৱা হৈছে যে আহোম শাসনৰ সময়ত ব্ৰহ্মপুত্ৰ নদী কেৱল যাতায়াতৰ বাবেই নহয় যুদ্ধ বিগ্ৰহৰ সময়তো ব্যৱহাৰ কৰা হৈছিল এতিয়া মই যে ক'লো অকল পৰিবহন যাতায়াতৰ কাৰণে জল পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰা হোৱা নাছিল আহোমসকলে যুদ্ধৰ সময়তো নদী ব্যৱহাৰ কৰিছিল বিশেষকৈ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলে নৌসেনাৰ প্ৰতিৰক্ষা তাৰ উপৰিও আন সেনাবাহিনীক বাধা দিবৰ কাৰণে এই ব্ৰহ্মপুত্ৰ নৈখন ব্যৱহাৰ কৰিছিল গতিকে এই জল পৰিবহন ব্যৱস্থা বা এখন নদী কেৱল যাতায়াতৰ বাবে ব্যৱহাৰ কৰা নহয় তাৰ আন বহুতো ব্যৱহাৰিক দিশ আছে তাৰ ভিতৰত আমি পালো যে আহোমৰ শাসনকালত বিশেষকৈ শৰাইঘাটৰ যুদ্ধৰ সময়ত এই নৈখনে গুৰুত্বপূৰ্ণ কৌশলগত ভূমিকা পালন কৰিছিল এতিয়া সোৱা ইংৰাজসকলে সামগ্ৰী আৰু মানুহৰ পৰিবহনৰ বাবেও জলপথ ব্যৱহাৰ কৰিছিল ইংৰাজসকলে বিশেষকৈ ভাৰতৰ পৰা বিভিন্ন সামগ্ৰী নিজৰ দেশলৈ নিবৰ কাৰণেও কি কৰিছিল জাহাজৰ ব্যৱহাৰ কৰিছিল তাৰ উপৰিও মানুহৰ পৰিবহন কৰাৰ কাৰণেও তেওঁলোকে জাহাজৰ ব্যৱস্থা কৰিছিল সেই সময়ত কলকাতাৰ পৰা শদিয়ালৈ নদীয়েদি জাহাজ চলাচল কৰিছিল আৰু সেই সময়ত কলিকতা আগতে কলকাতা বুলি কৈছিল সেই কলিকতাৰ পৰা শদিয়ালৈ জাহাজৰ চলাচল হৈছিল 1950 চনৰ ভূমিকম্পৰ পিছত নদীৰ তল অগভীৰ হৈ পৰিল সেয়েহে ডাঙৰ জাহাজে বছৰটোৰ সকলো সময়তে নিমাতীলৈকেহে যাত্ৰা কৰিব পাৰে আৰু 1950 চনত হোৱা ডাঙৰ ভূমিকম্পটোৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ নৈ তলি অগভীৰ হৈ পৰিছিল বাম হৈ পৰিছিল যাৰ ফলত কি হ'ল বছৰটোত যে চলি আছিল কলকাতাৰ পৰা শদিয়ালৈকে জাহাজ এতিয়া কেৱল কলকাতাৰ পৰা নিমাতীলৈকেহে যাত্ৰা কৰিব পাৰিছিল যিহেতুকে নদীৰ তল বাম হৈ গৈছিল ভূমিকম্পৰ কাৰণে ব্ৰহ্মপুত্ৰৰ কিছুমান প্ৰধান উপনৈ নিম্নাংশত জল পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ পৰিসৰ আছে এটা ব্ৰহ্মপুত্ৰৰ কিছুমান এনেকুৱা উপনৈ আছে যিসমূহৰ নিম্নাংশত জল পৰিবহন ব্যৱস্থাৰ সুবিধা আছে
আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব তাৰ কাৰণে গতিকে কি উপনৈ আছে চোৱা সোৱণশিৰি জিয়া ভৰলী মানাহ দিখৌ ধনশিৰি এই নদীসমূহ ব্ৰহ্মপুত্ৰৰ কিছুমান প্ৰধান উপনৈ এই উপনৈসমূহতো জল পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ সম্ভাৱনা আছে যদিহে আন্তঃগাঁথনি বা আন সা সুবিধা কৰা হয় তেতিয়াহলে এই উপনৈসমূহ কি কৰিব পৰা যাব জল পৰিবহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাব বা ই উন্নতি লাভ কৰিব আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুটা নদী বন্দৰ স্থাপন কৰিছে এটা হল পাণ্ডুত আনটো হল ধুবুৰীত এটা আভ্যন্তৰীণ জল পৰিবহণ বিভাগ সেই বিভাগে অসমত দুটাকৈ প্ৰধান নদী বন্দৰ স্থাপন কৰিছে এটা হল গুৱাহাটীৰ পাণ্ডুত আৰু আনটো হল ধুবুৰীত এতিয়া অসম আৰু কলকাতাৰ মাজৰ এই দুটা বন্দৰৰ মাজেৰে বাংলাদেশ হৈ গধুৰ যন্ত্ৰপাতি কয়লা আৰু অন্যান্য সামগ্ৰী পৰিবহণ কৰা হয় এতিয়া এই দুটা যে বন্দৰ অসমৰ প্ৰধান নদী বন্দৰ এই বন্দৰ দুটা যোগেদি অসম আৰু কলকাতাৰ মাজত বাংলাদেশ হৈ গধুৰ যন্ত্ৰপাতি কয়লা আন সামগ্ৰী এই সমূহ কি কৰিব পাৰি পৰিবহণ কৰিব পাৰি বা কৰা হয় এই ধৰণে এই বন্দৰ দুটা ব্যৱহাৰ কৰা হয় তারপরে সোয়া কেবাখনো যন্ত্ৰচালিত নামেৰে ব্ৰহ্মপুত্ৰত মানুহ জীৱ-জন্তু আৰু সামগ্ৰী পৰিবহণ কৰা হয় আৰু যিবোৰ যন্ত্ৰচালিত নাও আছে হেসমূহেৰো মানুহ জীৱ-জন্তু আন বিভিন্ন সামগ্ৰী পৰিবহণ কৰা পৰিলক্ষিত হয় এতিয়া সোয়া জানি থোৱা বাৰ্ষিক জল প্ৰবাহৰ পৰিমাণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ পৃথিৱীৰ নৈসমূহৰ ভিতৰত আমাজন আৰু কংগোৰ পিছতে তৃতীয় স্থানত আছে গতিকে জল প্ৰবাহৰ ক্ষেত্ৰত এই নদীখন অৰ্থাৎ জল পৰিবহণৰ ক্ষেত্ৰত বা জল প্ৰবাহৰ ক্ষেত্ৰত এই নদীখন তৃতীয় স্থানত আছে প্ৰথম স্থানত আছে আমাজন তৃতীয় স্থানত আছে কংগো তৃতীয় স্থানত আছে ব্ৰহ্মপুত্ৰ তেছৱা জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰায় 70-80% জল এই নৈৰে প্ৰবাহিত হয় গতিকে জুনৰ পৰা ছেপ্টেম্বৰৰ এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদীৰে কিমান জল প্ৰবাহিত হয় 70ৰ পৰা 80% গেট পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নৈ পৃথিৱীৰ ভিতৰত এখন অন্যতম প্ৰধান নদী আৰু গেট পৰিবহণৰ ক্ষেত্ৰত আমাৰ ব্ৰহ্মপুত্ৰ নৈখন পৃথিৱীৰ ভিতৰতে এখন অন্যতম নদী কৃষিৰ ক্ষেত্ৰত অসমৰ নদীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে এৰি থৈ যোৱা পলসে প্লাৱনভূমিবোৰক কৃষি কামৰ বাবে উপযোগী কৰি তোলে এটা কৃষিৰ ক্ষেত্ৰতো অসমৰ নদীসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বিশেষকৈ যেতিয়া বানপানী হয় বানপানী হোৱাৰ পিছত এই বাঢ়নী পানীয়ে পলসবোৰ অৱক্ষেপনবোৰ নদীৰ দুয়োপাৰে জমা কৰি থৈ যায় আৰু সেই প্লাৱনভূমিবোৰকে পলসুৱা ভূমি বুলিও কোৱা হয় সেইবোৰ পলসুৱা সেইবোৰ কৃষিৰ কাৰণে উপযোগী গতিকে এই প্লাৱনভূমিবোৰত মানুহে কৃষি কাৰ্য কৰিব পাৰে পৰিকল্পিতভাৱে জৈৱিক পদ্ধতিৰে খেতি কৰিলে অনিষ্ট নহয় আনহাতে বাৰিষাৰ সময়ত বানপানীৰ বাবে বেছিভাগ অঞ্চল জীপাল হৈয়ে থাকে আনহাতে বাৰিষাৰ সময়ত যেহেতুকে বানপানী হয় গতিকে বেছিভাগ অঞ্চলে খেতি কৰাৰ কাৰণে উপযোগী হৈ থাকে জীপাল হৈ থাকে এই সময়ছোৱা কৃষি কৰ্মৰ বাবে সুবিধাজনক বনাঞ্চলবোৰ সেউজীয়া গছ-গছনিৰে আবৃত এনে পৰিৱেশৰ বাবে অসমক জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী বুলি গণ্য কৰা হয় এতিয়া অসমখন বনাঞ্চল সেউজীয়া গছ-গছনিৰে ভৰপুৰ সেইকাৰণে অসমখন বা ব্ৰহ্মপুত্ৰ নদী অৱবাহিকা জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এখন চহকী ঠাই বুলি বা চহকী উপত্যকা বা চহকী ৰাজ্য বুলি অসমখনক কোৱা হয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ ব্যৱহাৰ কৰি ৰবি শস্যৰ উৎপাদন বৃদ্ধিৰ যথেষ্ট পৰিসৰ আছে সঠিকভাৱে পৰিকল্পিত জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে এতিয়া
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ব্যৱহাৰ কৰি ৰবি শস্য, তোমালোকে নিশ্চয় জানা ৰবি শস্য মানে কি। ৰবি শস্য শীতকালত সিঁচা হয় আৰু গ্ৰীষ্মকালৰ আৰম্ভণিতে চপোৱা হয়। বিশেষকৈ আহু ধান, বড়ো ধান এইসমূহৰ খেতি ৰবি শস্যৰ ভিতৰুৱা। গতিকে এই উপনৈসমূহৰ পানী জলসিঞ্চনৰ জৰিয়তে এই শস্য উৎপাদনৰ কাৰণে কৰিব পাৰি। যদি আমি পৰিকল্পিতভাৱে জলসিঞ্চন কৰোঁ তেতিয়া কোনো ধৰণৰ অনিষ্ট সাধন হোৱা দেখা নাযায়। এতিয়া চোৱা, ইয়াত দেখুওৱা হৈছে নৈত ফেৰী আৰু যন্ত্ৰচালিত নাও পৰিবহণ সেৱা। হয়নে? এইবোৰ যন্ত্ৰচালিত নাও, ফেৰী তোমালোকে নিশ্চয় দেখিছা যে এইসমূহ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীতো দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ যন্ত্ৰচালিত নাও, ফেৰী, জাহাজ, যাৰ মাধ্যমেৰে পৰিবহণ সুকলমে চলে। ভাৰতবৰ্ষৰ ভিতৰত অসম জলসম্পদত চহকী। উচ্চভূমিত অসমৰ প্ৰধান উপনৈবোৰ খৰস্ৰোতা আৰু গোটেই বছৰ জুৰি বৈ থাকে। এতিয়া জলসম্পদত ভাৰতৰ ভিতৰতে অসম চহকী আৰু উচ্চভূমি বা উচ্চ অংশত কি হয়, এই নদী খৰস্ৰোতা মানে অতি বেগেৰে বয়। কাৰণ থিয় ঢালেৰে বৈ আহে, গতিকে এই উচ্চভূমিত বা উচ্চ অংশত কি হয়, ইয়াৰ গতিবেগ তীব্ৰ হয় আৰু ই গোটেই বছৰ জুৰি বৈয়ে থাকে। এনে নদীত পৰিৱেশৰ ক্ষতি নকৰাকৈ জলবিদ্যুৎ শক্তি উৎপাদনৰ বাবে বান্ধ দিব পাৰি। গতিকে ব্ৰহ্মপুত্ৰৰ যিবোৰ উপনৈ আছে উত্তৰ পাৰৰ পৰা অহা, যিহেতুকে সেইবোৰ কি হয়, গতিবেগ তীব্ৰ হয় সেই নদীবোৰৰ, গতিকে সেইসমূহত বান্ধ দিব পাৰি। বান্ধ দি পেলাই কি কৰিব পাৰি, পৰিৱেশৰ ক্ষতি নোহোৱাকৈ জলবিদ্যুৎ উৎপন্ন কৰিব পাৰি। যিহেতুকে ইয়াৰ গতিবেগ তীব্ৰ, গতিকে বিশেষ ক্ষতি পৰিৱেশৰ নহ'ব এই ধৰণৰ ব্যৱস্থা কৰিলে। জলবিদ্যুৎ উৎপাদনৰ উপৰিও পৰিৱেশ অনুকূল বান্ধসমূহে নিম্নোক্ত কামতো সহায় কৰে। কেৱল জলবিদ্যুৎ উৎপন্ন কৰাই নহয়, যদি বিভিন্ন উপনৈসমূহত পৰিৱেশ উপকূল বান্ধ দিয়া হয় তেতিয়াহ'লে ই আন আন কামতো সহায় কৰিব। তাৰ ভিতৰত চোৱা, জলসিঞ্চন, বান নিয়ন্ত্ৰণ, মাছ পালন, এই তিনিটা কাৰ্যতো সহায় কৰিব যদি আমি পৰিৱেশ অনুকূল বান্ধ দিব পাৰো নৈৰ বিভিন্ন ব্ৰহ্মপুত্ৰ নৈৰ উপনৈসমূহত। কি কি কামত সহায় কৰিব? জলসিঞ্চন, জলসিঞ্চনৰ জৰিয়তে খেতি সহায় হ'ব। বিশেষকৈ আমি পালোৱে ৰবি শস্যৰ খেতি কৰিবলৈও সুবিধাজনক হ'ব। বান নিয়ন্ত্ৰণ, বানপানী নিয়ন্ত্ৰণতো ই সহায় কৰিব। আৰু মাছ পালন বা মীন পালন, এইসমূহত মীন পালনৰ কাৰণেও সুবিধা হ'ব। মাছ আৰু অন্যান্য জলজ প্ৰাণী, শিহু, কাছ, উট আদি কিছুমান বিৰল প্ৰাণী হ্ৰাস পাইছে। আৰু ইয়াৰ কাৰণ কি? নদীত বৈষম্যহীনভাৱে মাছ ধৰা, মথাউৰি আদি নিৰ্মাণ। এতিয়া মাছ আৰু আন যিবোৰ জলজ প্ৰাণী, তাৰ ভিতৰত শিহু, উট, এইসমূহৰ কাছ, এইসমূহ বিৰল প্ৰাণী, এইসমূহ লাহে লাহে বিলুপ্তিৰ পথলৈ যোৱা পৰিলক্ষিত হৈছে। তাৰ কাৰণ কি? নদীসমূহ বৈষম্যহীনভাৱে যধে মধে নদীসমূহত মাছ মৰা দেখা গৈছে। তাৰ উপৰিও মথাউৰি নিৰ্মাণ, কোনো পৰিকল্পনা নোহোৱাকৈ মথাউৰি নিৰ্মাণ কৰিছে, যাৰ ফলত এই জলজ প্ৰাণীসমূহৰ বিলুপ্তিৰ পথলৈ বা বিলুপ্তিৰ গৰাহলৈ যোৱা পৰিলক্ষিত হৈছে। মাছ ধৰা একাংশ নদীৰ পাৰৰ মানুহৰ জীৱিকাৰ উৎস। একাংশ নদীৰ পাৰত বাস কৰা মানুহে বা নদীৰ পাৰত বাস কৰিবলৈ এইকাৰণে নিৰ্বাচন কৰা হয় কাৰণ তাত পানীৰ সুবিধা আছে। আৰু পানীৰ সুবিধা থাকিলে কি হয়, জীৱিকাৰ কাৰণে কিছুমান মানুহে মাছ ধৰা কাম কৰিও জীৱিকা নিৰ্বাহ কৰিব পাৰে। গতিকে নদীৰ পাৰৰ একাংশ মানুহৰ জীৱিকাৰ উৎসই হৈছে কি? এই মাছ ধৰা। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰৰ ঘাঁহনি, জলাশয় আৰু চৰ-চাপৰিত বিভিন্ন প্ৰকাৰৰ জলজ উদ্ভিদ আৰু প্ৰাণী, বিশেষকৈ বিভিন্ন প্ৰজাতিৰ চৰাই বাসস্থান। যেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে আমি পাইছিলো যে বিভিন্ন
বিল, পিটনি, জলাশয়, চৰ-চাপৰি দেখা যায়। আৰু এইসমূহ কি বিভিন্ন ধৰণৰ জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। এইসমূহ আমি কি কৰিব পাৰো? পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰো। হয়নে? এই অঞ্চলবোৰ পৰ্যটকৰ বাবে সুন্দৰ ঠাইলৈ ৰূপান্তৰিত কৰিব পাৰি। তাৰ ফলত কি হ'ব? দেশৰ বা আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশত উন্নয়ন হ'ব। যদি আমি সেইসমূহ পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পাৰো, হয়নে? তেতিয়া বিভিন্ন ঠাইৰ পৰা মানুহ আহি এইসমূহ চাব পাৰিব। তাৰ ফলত ৰাজ্যখনৰো অৰ্থনৈতিক উন্নয়ন সাধন হ'ব। কিন্তু আমি তাৰ বিপৰীতে যধে-মধে গছ কটা, তৃণভূমি ধ্বংস কৰা, মাছ ধৰা এইবোৰ কাম কৰোঁ, যাৰ ফলত লাহে লাহে এই প্ৰাণীবোৰ ক্ৰমে বিলুপ্ত হ'বলৈ ধৰা দেখা গৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰৰ ফেৰীঘাটত কেইবাখনো সৰু সৰু জাহাজেৰে স্থানীয়ভাৱে জলবিহাৰৰ সুবিধা আছে। বিশেষ প্ৰসাৰতা লাভ কৰা নাই। বৰ্তমান ব্ৰহ্মপুত্ৰৰ ফেৰীঘাটত জলবিহাৰৰ সুবিধা আছে। মানুহে পৰিভ্ৰমণ কৰিব পাৰে, নৈখন ঘূৰি চাব পাৰে, কিন্তু ই বিশেষ জনপ্ৰিয়তা লাভ কৰা দেখা নাই। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ এখন দুখন প্ৰধান উপনৈক আকৰ্ষণীয় পৰিৱেশ পৰ্যটন স্থান হিচাপে গঢ়ি তুলিব পাৰি, যদি আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰা হয়। আৰু ব্ৰহ্মপুত্ৰ নদী ইয়াৰ প্ৰধান কিছুমান উপনৈক কি কৰিব পাৰি? আকৰ্ষণীয় পৰিৱেশিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰি, যদিহে আন্তঃগাঁথনিৰ সা-সুবিধাসমূহ হয়। তেতিয়াই নিজৰ ৰাজ্যখনৰ এই অৰ্থনৈতিক দিশত উন্নয়ন হ'ব। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ প্ৰভাৱ অপৰিসীম। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো ব্ৰহ্মপুত্ৰৰ যথেষ্ট প্ৰভাৱ আছে। ব্ৰহ্মপুত্ৰই বিভিন্ন মানুহৰ জীৱিকাৰ উৎস হিচাপে, শিল্প সাহিত্যৰ প্ৰেৰণা হিচাপে, আচাৰ অনুষ্ঠান আদিৰ পটভূমি হিচাপে অসমীয়া জাতিৰ পৰিচয় দিয়ে। আৰু এই ব্ৰহ্মপুত্ৰৰ যি সাংস্কৃতিক তাৎপৰ্য, যি সৌন্দৰ্য আৰু ইয়াৰ যি সুন্দৰ পৰিৱেশ, সেয়াই বিভিন্ন লোকগীত, বিভিন্ন ৰচনাৰ কাহিনীৰ সৃষ্টিৰ মূল আধাৰ। তাৰ উপৰিও বিভিন্ন উৎসৱ পাৰ্বণবোৰো নদী আৰু ইয়াৰ আশে-পাশে থকা পৰিৱেশৰ লগত জড়িত। এই উৎসৱ পাৰ্বণসমূহতো ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ আশে-পাশে থকা পৰিৱেশৰ প্ৰভাৱ পৰা দেখা যায়। তাৰ উপৰিও আন বিভিন্ন ধৰণে এই নদীয়ে কি কৰে? সহায় কৰে। এতিয়া চোৱা, ইয়াৰ বাসিন্দাসকলৰ কৃষ্টি সংস্কৃতিৰ উৎস হিচাপে এই নদ-নদীসমূহে বিশেষ স্থান অধিকাৰ কৰিছে। গতিকে ইয়াৰ বাসিন্দাসকলৰ কৃষ্টি সংস্কৃতিৰ উৎস, পৰম্পৰাগত শিল্পকৰ্ম হওক, কৃষ্টি সংস্কৃতিবোৰত হওক, এই নদীৰ প্ৰভাৱ অপৰিসীম। তদুপৰি নৈপৰীয়া মানুহৰ সুখ দুখৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লৈ আহিছে এই নৈ উপনৈসমূহে। আৰু এই নৈ উপনৈসমূহে নৈপৰীয়া মানুহৰ সুখ দুখৰ ক্ষেত্ৰতো বিভিন্ন কি কৰিছে? বিশেষ ভূমিকা অৱলম্বন কৰি আহিছে। সেয়েহে থলুৱা গীত মাত নাট আদিতো লুইত আৰু ইয়াৰ উপনৈসমূহৰ উল্লেখ পোৱা যায়। সেইকাৰণে আমাৰ যিমান থলুৱা গীত মাত আছে, সেইসমূহত এই নদীৰ কি পোৱা যায়? উল্লেখ পোৱা যায়, বিশেষকৈ লুইত শব্দটো। আৰু ইয়াৰ বিভিন্ন উপনৈৰ নামসমূহৰ উল্লেখ এই থলুৱা গীত মাত নাট এইবোৰত পৰিলক্ষিত হয়। গতিকে সাংস্কৃতিক ক্ষেত্ৰখনতো নদীৰ ভূমিকা অপৰিসীম। ই বিভিন্ন ধৰণে সাংস্কৃতিক ক্ষেত্ৰখনক প্ৰভাৱিত কৰি আহিছে। আজিৰ প্ৰশ্নকেইটালৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো চোৱা, অসমৰ এটা প্ৰধান নদী বন্দৰৰ নাম। আমি দুটা বন্দৰ পাইছিলো, তাৰ ভিতৰত এটা হ'ব ধুবুৰী আৰু আনটো হ'ব কি? পাণ্ডু। তোমালোকৰ নিশ্চয় মনত আছে। দ্বিতীয় প্ৰশ্নটো চোৱা, গেদ পৰিবহনৰ ক্ষেত্ৰত ডেছ নৈ পৃথিৱীৰ ভিতৰত এখন অন্যতম প্ৰধান নদী।
গেদ পৰিবহনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নৈ এখন অন্যতম প্ৰধান নদী সম্পূৰ্ণ পৃথিৱীৰ ভিতৰতে এবাৰ তৃতীয় প্ৰশ্নটো চোৱা জল পৰিবহন এক কম খৰচী পৰিবহন ব্যৱস্থা পাইছিলো জল পৰিবহন ব্যৱস্থাটো কম খৰচী আৰু মই তোমালোকক বুজাই দিছিলো কিয় কম খৰচী গতিকে উত্তৰটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় তোমালোকে আজি মই যি আলোচনা কৰিলো অৰ্থনৈতিক গুৰুত্ব সম্পৰ্কে ব্ৰহ্মপুত্ৰ ইয়াৰ বাসিন্দাসকলৰ ওপৰত বোধগম্য হৈছে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ